নেমচুৰ দৰং জিলা সমিতিৰ মহানুভৱতা। শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত লোকসকলৰ কাষত সহায়ৰ হাত আগবঢ়াইছে দৰং নেমচুৰ সভাপতি আফিজ নুৰ আৰু সদস্যসকলে। অভাৱনীয় ক্ষতি হৈছে শিৱসাগৰ জিলাৰ বহুকেইটা অঞ্চল। অন্ন বস্ত্ৰ বাসস্থানৰ বাবেও হাহাকাৰ বান ক্ষতিগ্ৰস্ত লোকক দৰং নেমচুৰ কিছু সাহায্য। মানৱীয় দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে নেমচুৰ দৰং জিলা সমিতিয়ে। শিৱসাগৰ জিলাত শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা অসংখ্য পৰিয়ালৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ দৰং জিলা সমিতি। মানৱীয় দায়বদ্ধতাৰ নিদৰ্শন দাঙি দৰং নেমচুৱে বানাক্ৰান্ত লোকসকলৰ বাবে সামগ্ৰী, শাক-পাচলি আৰু কাপোৰৰ সাহায্য কৰে। সংগঠনটোৰ দৰং জিলা সমিতিৰ সভাপতি আফিজ নুৰে জনায় যে দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত মানুহৰ কাষত থিয় দিয়া সমাজৰ প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব। নেমচুৰ দৰং জিলা সমিতিৰ এই পদক্ষেপে বানপীড়িত লোকসকলৰ কিছু সকাহ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জব্বৰ আলীয়ে। হয়, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ দৰং জিলা সমিতিৰ ফালৰ পৰা আজি আমি উজনি অসমৰ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত যেনে আপোনাৰ এই চন্তক, নেপালী খুটি আৰু বিহুবৰ এনেকুৱা বিভিন্ন অঞ্চলত আজি আমি আমাৰ দৰং নেমচুৰ এটা সজাতি দলে আজি আমি পৰিভ্ৰমণ কৰিলোঁ। আহি চালোঁ যে ইয়াতে বিভিন্ন ধৰণৰ মানুহৰ অসুবিধা হৈছে, যে প্ৰকৃতিৰ যি এটা ধ্বংসলীলা ইয়াতে এটা সৃষ্টিকৰ্তাই চলাইছিলে, সেই ধ্বংসলীলাত মানুহৰ জীৱন ধাৰণ প্ৰণালী একেবাৰে তছনছ হৈ গৈছে। মানুহৰ থাকাৰ জাগা নাই, বাসস্থান নোহোৱা কৰি পেলাইছে। তাৰ কাৰণে আমি দৰং জিলাৰ ফালৰ পৰা, নেমচুৰ দৰং জিলাৰ ফালৰ পৰা কিছু পৰিমাণে সাহায্য আমি লৈ আহিছিলোঁ। আৰু আমাৰ লগতে আমাৰ নেমচুৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট চাহাবে তেখেতে কিছু পৰিমাণে কাপোৰ কানি আমাৰ লগত পঠাই দিছিলে, সেইবিলাক আমি বিতৰণ কৰিলোঁ। লগতে আমি দৰং নেমচুৰ ফালৰ পৰা যি বস্তুবিলাকৰ ইয়াতে মানুহৰ মাজত কমি আছিলে, যেনেকুৱাকৈ পাচলিৰ অভাৱ আছিলে, কেঁচা পাচলিৰ অভাৱ আছিলে, সেইবোৰ লৈ আমি কিছু পৰিমাণে মানুহক সকাহ দিছোঁ। আৰু আমি এই চেগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাইছোঁ যে আমি ইয়াতে আহি যে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আমি চালোঁ যে মানুহৰ যি বেয়া এটা অৱস্থাত মানুহে বসবাস কৰি আছে, যে যাতে অতি সোনকালে চৰকাৰৰ ফালৰ পৰা মানুহখিনিৰ এই যি দুৰৱস্থা যাতে চৰকাৰৰ ফালৰ পৰা দূৰ কৰে, তাৰ কাৰণে আমি চৰকাৰক কাতৰ আহ্বান জনাইছোঁ। আৰু অসমত যিমান দল সংগঠন আছে সকলোৱে যাতে এই শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মানুহখিনিৰ যি দুৰৱস্থাৰ লগত যাতে আগভাগ লয়, তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লগতে দল সংগঠনক আমি আহ্বান জনাইছোঁ। হয়, আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ দৰং জিলা সমিতিৰ লগত কেন্দ্ৰীয় সমিতিৰ আমি ইয়াতে আহিলোঁ শিৱসাগৰত। আৰু শিৱসাগৰত আমি বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজৰ লগত আমি তেওঁলোকৰ লগত যিখিনি আমি পাৰিছোঁ, আমি কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ, কাপোৰ কানি লৈ আহিছিলোঁ, আৰু তেওঁলোকক সেইখিনি আমি দিছোঁ। এইখিনি এটা এটা সকাহে দিছোঁ। আৰু আমি ইয়াত আহি চাইছোঁ যে ৰাইজৰ দুৰৱস্থাবিলাক চাই নিজকে বহুত বেয়া লাগিছে, যে কাৰো একো নাই বুলি ক'ব পাৰোঁ। এইটো কি ক'ম আৰু, দুখ লাগিছে, বহুত দুখ লাগিছে। মানুহখিনি তেওঁলোকে থাকিব লগা ঘৰখিনিও নাই, তেওঁলোকে ৰাস্তাত যেনে তেনে শিবিৰ পাতি আছে। গতিকে আমি অসম চৰকাৰক এটাই আহ্বান কৰিম, আমি নেমচুৰ ফালৰ পৰা যাতে এই মানুহখিনিক উপযুক্ত ক্ষতিপূৰণ দিয়ে, তাৰে আমি দাবী জনাইছোঁ। প্ৰথমতে দৰং নেমচুক বহুত মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে মোৰ এটা ৰিকুৱেষ্টৰ কাৰণে আজি ইমান দূৰৰ পৰা আহি পেলাই মোৰ আজি এই জন্মভূমি জেগাৰ তেওঁলোক যিমানখিনি মানুহ আমাৰ ইয়াত তেওঁলোকৰ শক্তিৰে পাৰিলে সেইখিনি তেওঁলোকক আহি পেলাই তেওঁলোকে সহায় সহযোগিতা কৰিলে। যিখিনি তেওঁলোকে পাৰিছে তাৰ কাৰণে মই বিশেষকৈ মোৰ অন্তৰৰ ফালৰ পৰা তেওঁলোকক যথেষ্ট ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদো কৰিছোঁ যে ওপৰলৈ আগলৈকে তেনেকৈ আৰু বহুত দিয়ক, যাতে আৰু তেনেকুৱা ধৰণৰ দান বৰঙণি তেওঁলোকে সহায় সহযোগিতা তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে। বিশেষকৈ এতিয়া আমাৰ ইয়াত যিটো বানপানী হ'ল,
আমি বানপানী আমাৰ জীৱনতো কোনোদিনাখনো আমি দেখাই নাই। আমাৰ হয়তো দেউতাহঁতেও তেনেকুৱা বানপানী আজি নাই দেখা। আজি দৰং নেমচু আৰু মই একেলগেই আমি আহিছোঁ যে বানৰ সাহায্য লৈ পেলাই। তো তেওঁলোকেও নিজ চকুৰে দেখিছে আজি এই ধ্বংসলীলা, ময়ো মোৰ চকুৰে দেখিলোঁ নিজ ধ্বংসলীলা। তো আশা কৰোঁ যে আগলৈকে এনেকুৱা আৰু তেনেকুৱা ধ্বংসলীলা নহওক পৃথিৱীত কোনো, তাকে আমি বিচাৰোঁ।